বৰ্তমান সিজনটো চেঞ্জ হ'বলৈ ধৰিছে সিজন চেঞ্জ হোৱাৰ লগে লগে গৰম আহিবলৈ ধৰিছে ৰ'দটো চুকা হৈছে ধূলি বতাহ প্ৰদূষণো বাঢ়িছে এই প্ৰদূষণৰ কাৰণে বহুতৰ স্কিনত দেখা গৈছে গুটি গুটি উঠিছে স্কিন এলাৰ্জিৰ প্ৰবলেম আহিছে স্কিনত খজুতি হৈছে আৰু চুকা ৰ'দৰ কাৰণে আমাৰ স্কিনখনত ছানবাৰ্ণ হয় ছানটেন হয় স্কিন কালাৰটো ডাৰ্ক হৈ যায় স্কিনত কলা দাগ আহে এই নানান ধৰণৰ সমস্যা এই সিজনটোত আমাৰ স্কিনত দেখিবলৈ পোৱা যায় যদি আপোনালোকৰ স্কিনতো এই সমস্যাবোৰ দেখা দিছে তেতিয়া হলে আপোনালোকে কি কৰিব এই সিজন চেঞ্জিংৰ সময়ত আমি আমাৰ ছালখনৰ যত্ন কেনেকৈ লম বা সিজন চেঞ্জিংৰ সময়ত কেনে ধৰণৰ ফেস প্যাক আমি আমাৰ স্কিনত লগাব লাগে তাকেই মই মোৰ আজিৰ এই ভিডিওটোত আপোনালোকক দেখুৱাম হাই ফ্ৰেন্ডছ আপোনালোক সকলোকে মোৰ অসমীয়া হাউস অফ চেনেলৰ নতুন এটা ভিডিওলৈ স্বাগতম জনালো আশা ৰাখিছো আপোনালোক সকলো ভালে আছে আজি মই আপোনালোকক এই সিজনত লগাবৰ কাৰণে খুব বঢ়িয়া এটা ফেস প্যাক দেখুৱাম যেটো ফেস প্যাকে আপোনালোকৰ স্কিনৰ পৰা কলা দাগ দূৰ কৰিব পাৰিব ছানবাৰ্ণ দূৰ কৰিব পাৰিব ছানটেন দূৰ কৰিব পাৰিব এই সকলোবোৰ সমস্যা দূৰ কৰিব পাৰিব এই ফেস প্যাকটো বনাবলৈ যি কেইটা বস্তু মই ইয়াত ইউজ কৰিম এই গুটেই কেইটা বস্তু নেচাৰেল বস্তু হয় আৰু আপোনালোক সকলোৰে ঘৰত থকা বস্তু আপোনালোকে আপোনালোকৰ পাকঘৰতে বস্তু কেইটা বিচাৰি পাব আৰু আপোনালোকে এই ফেস প্যাকটো বনাই লগাব পাৰিব তে আহক চাও এই ফেস প্যাকটো মই কি বস্তুৰে কেনে ধৰণে বনাও ইয়াৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল আপোনালোকে যদি মোৰ অসমীয়া হাউস অফ চেনেলটোলৈ নতুনকৈ আহিছে বা নতুনকৈ চাবলৈ আৰম্ভ কৰিছে আগতে সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়া হলে সোনকালে আহক আৰু মোৰ অসমীয়া হাউস অফ চেনেলটো এবাৰ সাবস্ক্ৰাইব কৰি লওক সাবস্ক্ৰাইব কৰিবলৈ হলে আপোনালোকৰ মোবাইলৰ স্ক্ৰিনৰ তলতে থকা সাবস্ক্ৰাইব বটনটো টিপি দিব ওচৰতে এটা বেল ওলাব বেলটো টিপি দিব তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ'ৰ নটিফিকেশন আপোনালোকলৈ যাব আৰু আপোনালোকে বঢ়িয়াকৈ ভিডিঅ'সমূহ চাই থাকিবলৈ পাব এতিয়া মই আপোনালোকক ফেস প্যাকটো বনাই দেখুৱাম ফেস প্যাক এটা লগোৱাৰ আগত মুখখন ক্লিন কৰি লোৱাটো বহুত প্ৰয়োজন সেই কাৰণে মই আনিছো গাখীৰ অকনমান হাততে লম গাখীৰ অকনমান হাততে লৈ মুখত অকন লগাই লম গাখীৰটো মই কেঁচা গাখীৰ লৈছো আপোনালোকে যেতিয়া মুখত গাখীৰ লগাব তেতিয়া কেঁচা গাখীৰ ব্যৱহাৰ কৰিব গাখীৰখিনি লগাই মুখখন অকনমান এতিয়া মই মাসাজ কৰিম 2 মিনিট এনেকৈ গাখীৰ লগাই মুখখন মাসাজ কৰিলে স্কিনখন ভালদৰে ক্লিন হৈ যাব তাৰ পাছত যেতিয়া ফেস প্যাকটো লগাম ফেস প্যাকটোৱে খুব ধুনীয়া এটা ৰিজাল্ট দিব 2 মিনিট এনে ধৰণে মই মাসাজ কৰিম মাসাজ কৰি স্কিনখন ক্লিন কৰি লম তাৰ পাছত মই ফেস প্যাকটো বনাই পেলাই আপোনালোকক লগাই দেখুৱাম এনেকৈ মাসাজ কৰি যেতিয়া আপোনালোকে স্কিনখন ক্লিন কৰিব তেতিয়া স্কিনখনো সাফা হ'ব আৰু লগতে স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব স্কিনত যেতিয়া ব্লাড সাৰ্কুলেশন হ'ব তেতিয়া স্কিনখনৰ উজ্জ্বলতা বাঢ়িব গ্লো বাঢ়িব আৰু স্কিনখন ইয়ং হৈ থকাত সহায় হ'ব এতিয়া মই 2 মিনিট গাখীৰে মাসাজ কৰিলো মাসাজ কৰাৰ পাছত এতিয়া মই মুখখন ধুই লম ধুই লৈ পেলাই আপোনালোকক ফেস প্যাকটো বনাই দেখুৱাম গাখীৰে মাসাজ কৰি মুখখন ধুই ললো গাখীৰে মাসাজ কৰি যেতিয়া আপোনালোকে মুখখন ধুব ধোৱাৰ পাছত আপোনালোকৰ স্কিনখন চুই ভাল লাগি যাব খুব ধুনীয়া মিহি লাগে আৰু স্কিনখন খুব ধুনীয়াকৈ সাফা হৈ যায় এতিয়া মই আপোনালোকক ফেস প্যাকটো বনাই দেখুৱাম ফেস প্যাকটো বনাবলৈ আমাক কি বস্তু লাগিব চাও বলক এতিয়া মই লম এচামুচৰ জোখাৰে বেসনে আমাৰ স্কিনৰ কলা দাগ দূৰ কৰাত সহায় কৰে ছানবাৰ্ণ দূৰ কৰাত সহায় কৰে ছানটেন দূৰ কৰাত সহায় কৰে সেই কাৰণে মই লৈছো এই ফেস প্যাকটোত বেসন লৈছো মই এচামুচৰ জোখাৰে যদি আপোনালোকৰ ঘৰত বেসন নাই তেতিয়া হলে আপোনালোকে পিঠাগুৰি ল'ব পাৰে পিঠাগুৰিও স্কিনৰ কাৰণে বহুত ভাল হ'ব স্কিনখন ইয়ং কৰি ৰাখে পিঠাগুৰিয়ে আৰু স্কিনখনৰ কলা দাগ দূৰ কৰাটো সহায় কৰে গতিকে বেসন বা পিঠাগুৰি যিকোনো এটা বস্তু ললে হ'ল পিঠাগুৰি ললে যেটো কাম কৰিব বেসনক একেই কাম কৰিব সেইকাৰণে আপোনালোকৰ ঘৰত যদি পিঠাগুৰি আছে পিঠাগুৰি ল'ব বেসন আছে যদি বেসন ল'ব এতিয়া মই বেসনৰ লগত মিক্স কৰিম এটো মুলতানি মিট্টিটো আমাৰ স্কিনৰ কাৰণে বহুত ভাল হয় গৰমৰ দিনত যদি মুলতানি মিট্টি স্কিনত লগায় তেতিয়া হলে স্কিনখন ঠাণ্ডা কৰি ৰখাত সহায় কৰে আৰু স্কিনত যেটো গৰমৰ দিনত এক্সেস অইল উলাই থাকে অইলি হৈ থাকে সেই অইলি সমস্যাটো দূৰ কৰাত এই মুলতানি মিট্টিয়ে বহুত বেছিকৈ সহায় কৰে গৰমৰ দিনত আমাৰ স্কিনখন বেছি অইলি হৈ থাকে যাৰ কাৰণে আমাৰ স্কিনত পিম্পল আদি হোৱা দেখিবলৈ পোৱা যায় সেই পিম্পল দূৰ কৰাৰ ক্ষেত্ৰতো মুলতানি মিট্টিয়ে বেছিকৈ সহায় কৰিব স্কিনত যেতিয়া অইলটো কমি যাব তেতিয়া স্কিনত পিম্পল উঠা সমস্যাটো কমি যাব সেই কাৰণে এই ফেস প্যাকটো আপোনালোকে গৰমৰ দিনত সপ্তাহত 2 দিনকৈ লগাব এতিয়া মই এই মুলতানি মিট্টিটো আধা চামুচৰ জোখাৰে লম
এয়া মই মুলতানী মিট্টি আধা চামুচ ললোঁ মুলতানী মিট্টি আধা চামুচ আৰু বেসন এচামুচৰ জোখাৰে লৈ ললোঁ এতিয়া মই ইয়াৰ লগতে মিক্স কৰিম কস্তুৰী হালধি লৈছোঁ মই আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই তেতিয়া হলে আপোনালোকে কিচেনৰ যেটো হালধি হেতুকে দুটা আঙুলি টিপাত যিমানকণ আহে সিমানকণে ল'ব ইয়াত মই হালধি এইটো কাৰণে মিক্স কৰিম এতিয়া ধুলি বালি প্ৰদূষণৰ সিজন ইমানেই বেছি প্ৰদূষণ এই সিজনটোত স্কিনত বহুত বেক্টেৰিয়া জমা হৈ থাকে লেতেৰা জমা হৈ থাকে সেই লেতেৰাৰ কাৰণে বেক্টেৰিয়া হয় আৰু সেই বেক্টেৰিয়াটো নাশ কৰিবৰ কাৰণে মই লৈছোঁ এইটো হালধি কাৰণ হালধিত এন্টিবেক্টেৰিয়েল গুণ থাকে যাৰ কাৰণে আমাৰ স্কিনৰ বেক্টেৰিয়া দূৰ কৰাত সহায় হয় এতিয়া মই হালধি লম এচামুচৰ 4/1 এভাগ এয়া এতিয়া তিনিওবিধ বস্তুৱে পাউডাৰ বস্তু আৰু তিনিওবিধ পাউডাৰ এতিয়া মই ধুনীয়াকৈ মিক্স কৰি লৈছোঁ মিক্স হৈ গল তিনিওবিধ এতিয়া গুটেই কেইটা পাউডাৰ ফৰ্মত আছে এতিয়া লিকুইড ফৰ্মত নিবৰ কাৰণে মই ইয়াৰ লগত আৰু দুবিধ বস্তু মিক্স কৰিম এতিয়া মই ইয়াতে দিম মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতা আনিবলৈ সহায় কৰে স্কিনখনৰ যদি গ্লো নাইকিয়া হৈছে তেতিয়া হলে আপোনালোকে মৌ সদায় লগাব পাৰে মৌৱে আমাৰ স্কিনৰ উজ্জ্বলতা বঢ়ায় আৰু স্কিনৰ গ্লো বঢ়ায় এতিয়া মই মৌ মিক্স কৰিম আধা চামুচতকৈ কম মই মৌ ললোঁ মৌ লোৱাৰ পাছত এতিয়া মই এইটো মিলাবৰ কাৰণে লম গাখীৰটো মই কেঁচা গাখীৰ লৈছোঁ আপোনালোকেও ঘৰলৈ যেতিয়া গাখীৰ আনিব গাখীৰটো কেঁচাকৈ অকণমান থৈ দিব তেতিয়া আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব গাখীৰটো আপোনালোকে জোখমতে ল'ব যিমানখিনি প্ৰয়োজন হয় এইকেইটা বস্তু মই মিক্স কৰি লৈছোঁ মিক্স কৰি হৈ গল আৰু তৈয়াৰ হৈ গল গৰমৰ দিনত স্কিনত লগোৱাৰ কাৰণে খুব ভাল এটা বঢ়িয়া ফেস পেক লগাব লাগিব ফেস পেকটো লগোৱাৰ নিয়মটো মই আপোনালোকক দেখুৱাই আছো প্ৰথমতে মই এয়া মুখত লগাই লৈছোঁ লগাই পেলাই আপোনালোকক কি কৰিব লাগে কৈ আছো প্ৰথমতে পাতলকে এটা লগাই ল'ব পাতলকে একোটা লগাই ললোঁ লগাই লোৱাৰ পাছত এতিয়া মুখখন মই 1 মিনিট এনে ধৰণে মাসাজ কৰিম স্কিনত যদি ডেড সেল বহুত জমা হৈ যায় তেতিয়া হলে আপোনালোকৰ স্কিনখন কম বয়সতে বয়সীয়াল যেন দেখিব সেই কাৰণে এনেকৈ ফেস পেকটো লগাই আপোনালোকে 1 মিনিট যদি মাসাজ কৰি দিয়ে বা 2 মিনিট যদি মাসাজ কৰি দিয়ে তেতিয়া হলে আপোনালোকৰ স্কিনৰ পৰা সেই ডেড সেলবোৰ দূৰ হ'ব আৰু খুব ধুনীয়া আপোনালোকৰ স্কিনত গ্লো আহিব স্কিনখনৰ পৰা বয়সৰ চাপো দূৰ হ'ব হৈ গল মোৰ এতিয়া মাসাজ কৰি হৈ যোৱাৰ পাছত যিখিনি পেক বাকি আছিল এতিয়া আকৌ মুখত ডাঠকে এটা প্ৰলেপ লগাই দিম যাতে অকমান সময় স্কিনতে টিকি থাকে আৰু সোনকালে শুকাই নাযায় সেই কাৰণে আপোনালোকৰ কাৰোবাৰ যদি চকুৰ গুৰি কলা পৰা আছে তেতিয়া হলে আপোনালোকে এই ফেস পেকটো চকুৰ চাৰিও কাষে ভালদৰে লগাই দিব যাতে চকুত নুসুমায় তেতিয়াও আপোনালোকৰ চকুৰ সাইডত থকা কলা দাগ দূৰ হ'ব ফেস পেকটো লগাই ললো ধুনিয়াকে মুখখনত ডাঠ কৰি লগাই লোৱাৰ পাছত এতিয়া মই এটো 20 পৰা 25 মিনিট ৰাখিম আপোনালোকে এই ফেস পেকটো লগাই 20 পৰা 25 মিনিট ৰাখিব ৰখোৱাৰ পাছত দেখিব খুব ধুনিয়াকে ফেস পেকটো শুকাই যাব শুকাই যোৱাৰ পাছত আপোনালোকে প্ৰথমতে পানী খানিব মুখখনত পানী খানি তিয়াই ল'ব তিয়াই লোৱাৰ পাছত আপোনালোকে মাসাজ কৰি আপোনালোকে ধুব যেতিয়া মাসাজ কৰিব আপোনালোকে আপাৰ ডাইৰেকচনত মাসাজ কৰি আপোনালোকে এই ফেস পেকটো ধুই পেলোৱাৰ পাছত আপোনালোকে যেটো ক্ৰীম বা ময়শ্চাৰাইজাৰ লগাই ঘৰত হেতু লগাব যদি আপোনালোকে ঘৰৰ পৰা বাহিৰলৈ ওলাই যায় তেতিয়া হলে আপোনালোকে সানস্ক্ৰিন লগাবলৈ নাপাহৰিব কাৰণ এতিয়া পখৰ ৰ'দৰ সিজন ধুলি বালি প্ৰদূষণৰ সিজন স্কিনখন প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে আমি সানস্ক্ৰিন লগোৱাটো বহুত জৰুৰী হয় যদি সানস্ক্ৰিন নলগোৱাকে বাহিৰলৈ যাওঁ তেতিয়া আমাৰ স্কিনত সকলকে পিগমেন্টেশনৰ প্ৰবলেম আহে সেই পিগমেন্টেশনটো দূৰ কৰিবলৈ বহুত টান হয় বহুত কঠিন হয় বহুত সময়ৰ প্ৰয়োজন হয়
গতিকে সেই দাগটো স্কিনত নপৰোতে স্কিনখনৰ যত্ন কৰি থাকিব লাগে যাতে সেই দাগটো স্কিনত নপৰে কাৰণ আহি গলে গুছাবলে বহুত টান হয় আজিৰ এই ফেচ পেকটো আপোনালোকে কেনেকুৱা পাইছে কমেন্ট এটা কৰি জনাব যদি ভাল পাইছে তেতিয়া হলে সোনকালে মোৰ অসমীয়া হাউসৱাইফ চেনেলটো সাবস্ক্ৰাইব কৰি লব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো মোৰ এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা টিপছৰ সৈতে আপোনালোকৰ মাজলৈ মই আকৌ আহি আছো তেতিয়ালৈকে নমস্কাৰ আজিলৈ